নমস্কাৰ বন্ধুসকল, এটি বিশেষ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুদিন ধৰি ভিডিঅ' কৰাই নাই, সময় নাপাওঁ। যি হওক আজি শনিবাৰ অকণমান সোনকালে অফিচৰ পৰা আহিব পাৰিছোঁ আৰু আহি দেখাইছোঁ মোৰ ঘৰৰ পাছফালে থকা মাটিডৰাত ইমান ধুনীয়াকৈ খেতি লগাইছে। মই দেখাইছোঁ এয়া দেখিছে সুন্দৰ উৰুকাৰ আজি 2 দিন আগত এয়া আলু খেতি সম্পূৰ্ণ 35 বিঘা মাটিত আলু খেতি কৰিছে। মই দাদাজনক দেখাম বাৰু, তাকে দেখাইছোঁ আমাৰ মোৰ ঘৰে দেখাইছোঁ এইখিনি। মই বানপানীৰ সময়তো ভিডিঅ' কৰি দেখাইছিলোঁ যে পানী হয়, যথেষ্ট পানী হয়, মানে দোৱা জেগা বুলি ক'লে ভুল নহয়। খেতি বাতি কৰা যায়, ধান খেতি কৰাৰ পিছতে এইবাৰ আলু খেতি কৰিলোঁ। 2 বিঘা মাটিৰ আলু খেতি মই নিজে কৰিছোঁ, এয়া দেখাইছোঁ। আৰু লগতে এয়া মই এইফালে দেখাইছোঁ, এইফালে আমাৰ দাদা এজনে কৰিছে, বন্ধু দাদাজনে কৰিছে। সম্পূৰ্ণ আলু খেতি ইমান ধুনীয়া পৰিৱেশ দেখাইছোঁ। আপুনি চকুৰে মনিব নোৱাৰিব, ইমান দূৰলৈকে আছে। সম্পূৰ্ণ 28 বিঘা মাটিত আলু খেতি কৰিছে। আৰু এতিয়া মাঘৰ মাহ পোৱাই নাই, অৰ্থাৎ দুমহী 2 দিন আগত, অৰ্থাৎ উৰুকাৰ 2 দিন আগতে ইমান ধুনীয়া আলু হৈছে দেখাইছে, ইমান ধুনীয়া ফচল। আৰু যথেষ্ট এইবাৰ আলুৰ দাম বাঢ়িছে, 40 টকা 50 টকা কিলোলৈকে গৈছে। গতিকে আলুৰ দামো যথেষ্ট চাহিদা কৰিছে। গতিকে মই দেখাইছোঁ ইফালে ধুনীয়াকৈ কৰি আছে তেওঁলোকে। খেতিৰ মাজত যথেষ্ট কষ্ট কৰি ইমান কষ্ট কৰিছে, কিন্তু খেতি বুলি ক'লে এনেকুৱা মনলৈ আহে। চালা, আমি যদি গাঁৱত থাকোঁ, গাঁৱৰ পৰিৱেশটো দেখা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ দেখিছে, গাছ বন আছে। লগতে এবাৰ দেখাইছোঁ সুন্দৰ পৰিৱেশে 2 বিঘা মাটিৰ গোটেই 2 বিঘা মাটিৰ খেতিখিনি মই নিজে কৰিছোঁ আলু খেতি। লগতে সেয়া খেতি কৰিছে তেওঁলোকে। আৰু ইমান ধুনীয়া খেতি, মানে সুন্দৰ পৰিৱেশ দেখাইছোঁ। পূৰা আমি চকুৰে মনিব নোৱাৰিব, গোটেইখিনি যদি আমি দেখাওঁ, ওপৰলৈকে চালে দেখাব কিমান দূৰলৈকে আলু খেতি, ইমান সুন্দৰ পৰিৱেশ মই দেখাইছোঁ তেওঁলোকে। ইতিমধ্যে আমাৰ দাদাজনে কাম কৰি আছে বাগানত, আৰু আলু লহপহকৈ বাঢ়িছে। আৰু মানে কিমানখিনি খৰচ হ'ল বা কেনেকৈ খেতিটো কৰিছে, কি পদ্ধতি কৰিছে, তেওঁ ক'ৰ পৰা বিধান আনিছে, গোটেইবিলাক মই ভিডিঅ' য'তে দেখাম। গতিকে মই চেষ্টা কৰিছোঁ, ধুনীয়াকৈ আহিছোঁ, দাদাৰ ওচৰলৈ আহি আছোঁ। কিন্তু দেখিছোঁ যে এইফালে দেখিছে, সেইফালে আকৌ সৰিয়হৰ খেতি দেখিছে। সৰিয়হৰ ফুল, ইমান ধুনীয়া ফুল, সৰিয়হ খেতি দেখিছে, আপোনাক দেখাইছোঁ। সুন্দৰ পৰিৱেশ আৰু গধূলি ডুব অৱস্থা। এইফালেদি দাদাৰ আলু একেবাৰে সুন্দৰ, আৰু একেবাৰে এইফালে মাকৈ খেতি আছে, এইফালেদি মাকৈ খেতি কৰিছে দাদাই। গতিকে সুন্দৰ, আৰু কি ক'ম বাৰু, ইমান সুন্দৰ। আৰু ঘৰৰ ওচৰত থাকিলে বা নিজৰ ঠাইডৰা যেতিয়া খেতি কষ্ট কৰি ফচল তৈয়াৰ কৰা যায়, সেই ফচলৰ এটা মূল্যটো বেলেগ হৈ যায়। দামেই যি হওক, 10 টকা 20 টকা, সেইটো দামলৈ কথা নাই। দেখিছে এইবিলাক তেওঁলোকে নিজে কষ্ট কৰি ফচল তৈয়াৰ কৰি আছে, দেখাইছোঁ এইফালৰ পৰাই। আৰু এইফালেদি মই দাদাৰ ওচৰলৈ আহিম। প্ৰথমতে দেখিছে মাকৈ খেতি আৰম্ভ কৰিছে দাদা। ইমান ধুনীয়া মাকৈ বনাইছে, ধুনীয়াকৈ মাকৈ খেতি কৰিছে। আৰু ইয়াৰ পৰা দেখাইছোঁ ধুনীয়াকৈ, এইফালে আছে মাকৈ খেতি। মাকৈ আৰম্ভ ধুনীয়া, দেখি ভাল লাগে, পথাৰলৈ আহি ভাল লাগে। আজি নতুনকৈ আকৌ পানী দিয়াৰ ব্যৱস্থা কৰিছে আলু খেতিত। তাতে পানী আহিছে, নালাৰে পানী তাতে মেচিন লগাইছে ধুনীয়াকৈ। দাদা 1 মিনিট। ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ, ইমান সুন্দৰ। মানে ধৰক খেতি, আৰু আলু খেতি বুলি ক'লে মনলৈ ভাব আহে, ভাল লাগে ধুনীয়াকৈ। ইমান ধুনীয়া, মানে সুন্দৰ, আৰু মানে কি লহপহকৈ বাঢ়ি আছে। কি ক'ব, প্ৰথমতে কি ক'ব, আপুনি কিমান বিঘা খেতি কৰিছে, কেনেকৈ কৰিছে, কি পদ্ধতিত কৰিছে, গোটেইখিনি থুলমূলকৈ অকণমান কওকচোন। এতিয়া আমিতো লেখা-পঢ়া নাই, তথাপি এতিয়া আইডিয়াতে কৰি আছোঁ। হয় হয়। এনে কিমান বিঘা মাটি আলু খেতি কৰিছে? 30 বিঘামান কৰা গৈছে। 30 বিঘা মাটি আলু খেতি কৰিছে। আচ্ছা। মানে ধৰক 30 বিঘা মাটি পূৰা সম্পূৰ্ণ আলু দিছে, অকণমান মাকৈ দিছে, মই দেখা পাইছোঁ। মাকৈ দিছোঁ। আচ্ছা, যি নহওক বাৰু। বাকী আৰু আপোনাৰ এনে প্ৰতি বিঘাত খৰচ কিমানমান হয়? এনে 25,000 টকা খৰচ হয়। আৰু যদি আমি আলুটো হোৱাৰ পিছত আমি আলু পাম কিমান, সেইটো কথা? ধৰক 80 বস্তা বা 90 বস্তা, মানে ধৰক 40 কুইণ্টেল বা 50 40 কুইণ্টেল বা 50 কুইণ্টেল পাওঁ বিঘা প্ৰতি। সুন্দৰ পৰিৱেশ, সুন্দৰ। এইখিনিতে আপোনাৰ খৰচ কিমান? 25,000কৈ হ'লে যথেষ্ট খৰচ হৈছে, মানে 30 বিঘা মাটিত। তাৰপৰা আপুনি ধৰক নেক্সট টাইম পাব আপুনি কিমানকৈ বুলি কৈছিলে? 40 কুইণ্টেল 50 কুইণ্টেল পাব। মানে বিঘাত পাব, প্ৰতি বিঘাত পাব। সুন্দৰ দেখাইছোঁ, সুন্দৰ পৰিৱেশ। দাদাই যথেষ্ট কৰিছে। আৰু কিমান দিনমানৰ ভিতৰত আলুটো মানে হেৰি হৈ যায়? আৰু 1 মাহ 1.5 মাহমান পিছত, হয় 90 দিন লাগে। 90 দিন পিছত আলুটো হৈ যায়। 90 দিন লাগে। পুনৰবাৰ মই দেখাইছোঁ, মোৰ ঘৰ, এই ঘৰৰ পাছফালে দাদাজনে আমাৰ মাটিখিনি লিজত লয় খেতি কৰিছে। ইমান সুন্দৰ
পৰিৱেশ গোটেই অসমৰ ৰাইজে চাব, মোৰ ভিডিঅ' যাতে চাব। আৰু আপোনালোকক যদি আলু প্ৰয়োজন হয় বিহু বুলি বা কিবা বুলি প্ৰয়োজন হয়, নিশ্চয় আমি কোনটোলে গাড়ী দি যোগান ধৰিব পৰা কেপাচিটি আমাৰ হৈ গ'ল। গতিকে দাদা